বা ভিডিঅ' নিদিয়াৰ কাৰণ প্ৰেগনেন্সি নেকি মানে মোৰ বডিত পানীৰ কমি হৈছে অংকু একদম ষ্ট্ৰিক্টলি কৈছে সদায় কুঁহিয়াৰ ৰস খাবা পানী আহিব বোলে মোৰ বেবি পাউচটো দেখাই দিয়া লোৱা বেবি পাউচ মই প্ৰেগনেন্ট কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে আৰু আজি মোৰ পিছফালে আছে হাই গৈ দিয়া আকৌ পিতালি আমাৰ উত্তৰ গুৱাহাটীৰ বুৱাৰী সৰি ছোৱালী আমাৰ হজাইৰ বুৱাৰী হবলগীয়া সো বহুত দিন হল মই ভিডিঅ' দিয়া নাই আপোনালোকৰ মানে ইমান প্ৰশ্ন 15 দিন হল মেবি ভিডিঅ' নিদিয়া আৰু আপোনালোকৰ এটাই প্ৰশ্ন বা ভিডিঅ' নিদিয়াৰ কাৰণ প্ৰেগনেন্সি নেকি ও মাই গড আনসাৰ দিম ৰব প্ৰথমতে মই ৰেডি হৈ লওঁ আসলতে এই ভন্টিজনী আজি আহিছে আমাৰ ইয়াত ভন্টিজনীৰ বয়ফ্ৰেণ্ড মানে আমাৰ অংকুৰ ফ্ৰেণ্ডৰ বাৰ্থডে হয় আজি আৰু তাই সাৰপ্ৰাইজ দিবলৈ আহিছে ইয়াত মানে সাৰপ্ৰাইজ অকমান সৰুকে ৰেডি কৰিব আৰু হে সাৰপ্ৰাইজ দিব আৰু হঠাৎ ফোন আহিছিলে সেইকাৰণে আকৌ কাটি দিলো আৰু মানে অংকুৰ ফোন আহিছিলে কিবা এটা কাৰণত আৰু একেবাৰে ড্ৰেছ চেঞ্জ কৰি পেলাই আহিছো এতিয়া আমি দুজনী বজাৰ যাম কিবা কিবি কিনিব সাৰপ্ৰাইজ দিব যেহেতু সৰুকে আৰু লগতে আজি মাহতো আহি আছে ভাইটিৰ মানে আপোনালোকে বহুতে ভাইটিৰ কথাও সুধি আছিলে যে ভাইটি ভাল হৈছে নে নাই তো ভাইটি গোটে শৰীৰটো ভাল হৈছে কিন্তু মানে যে কষ্ট পাইছিলে কি লেফট সাইডৰ গালখনত কষ্ট পাইছিল তো চকুৰ জুনডাল নাৰ্ভ আছিল সেই নাৰ্ভডাল ড্যামেজ হৈছিল তো সেই নাৰ্ভডাল ড্যামেজ হোৱাৰ বাবে এটো চকু পুৰা বেয়া হৈ গৈছিল এটো চকু ভাল আছিল তো এটো চকুৰ যেহেতু বেয়া আছিল তো তাৰ কাৰণে ঔষধ পাতি দিলে নেট্ৰেলত যাওঁতে এসপ্তাহ মান হৈছে বুলে তাৰ ইনফেকশনটো বেছিকে হোৱা তো ভাল চকুটো ইনফেকশন হৈ পেলাই এতিয়া মানে প্ৰথমতে ডক্টৰে ক'লে যে পানী জমা হৈছে তো ভাল হৈ থাকিব তাত মানে আৰু এজন ডক্টৰক দেখাইছিলে হজাইত তো আজি আকৌ এজন ডক্টৰক দেখালে বেলেগ এজনক তো তেওঁ কৈছে যে চকুটো ইনফেকশন হৈছে আৰু বহুত বেছি ইনফেকশন হৈ গৈছে আৰু যদি আৰু 2-3 দিনৰ ভিতৰত মানে ভাল ঔষধ নপৰে তেন্তে তেওঁ মানে ভাইটিৰ চকুটো হয়তো মনিটো বেয়াও হৈ যাব পাৰে কিন্তু এটো চকু পুৰা ভাল আছিল নাজানো কি হৈছে বাকি কি হৈছে হেতু সঠিককে সাগে কাইলেহে ক'ব পাৰিম হে দিয়া যাও বলা আমি বজাৰ কৰি আহিলো আৰু ইফালে তাই কেক সব ললে আৰু এতিয়া কুঁহিয়াৰ খোৱাত লাগিছো মানে মোৰ বডিত পানীৰ কমি হৈছে অংকু একদম ষ্ট্ৰিক্টলি কৈছে সদায় কুঁহিয়াৰ ৰস খাবা পানী আহিব বোলে বডিত সেয়া এতিয়া খাওঁ আৰু গৰম দিন আহি গ'ল ন এতিয়া খাবই লাগিব নে কি ছোৱালীজনী এতিয়া বেলুন ফুল মানে বাৰ্থডে সাৰপ্ৰাইজ ৰেডি কৰাত লাগিছে বয়ফ্ৰেণ্ডক কি কৈ আহিছা বোলে কৈ দিয়া অকনমান প্ৰজেক্টৰ কামত মানে মোৰ ঘৰলৈ আহিছে আৰু মানে যেহেতু মোক জানে প্ৰজেক্টটো কি জানে না নাই ইউটিউব কলেজৰ কামত বোলে ইউটিউবৰ প্ৰজেক্ট দিছে আৰু বাৰ ঘৰত যাও মই তুমি অলপ পিছত লবলৈ আহিবা মোক ঠিক আছে এনেকৈ কৈ পেলাই আহিছে তো ভাবক মানে প্ৰেমত মানুহে কিমান কি মিছা কথা ক'বলগীয়া হয় আপোনালোকে বাৰু এনেকৈ কেতিয়াবা সাৰপ্ৰাইজ দিম বুলি কয় মিছা কথা কয় সাৰপ্ৰাইজ দিবলৈ মাতিছেনে বাৰু কমেন্ট কৰক মইতো বহুত বাৰ কৰিছো এবাৰটো মই সাৰপ্ৰাইজ দিয়াৰ নামত তাৰ পৰা গালিও শুনি থৈছো এয়া সব ৰেডি কৰো আৰু মোৰ বেবি পাউচটো দেখাই দিয়া লোৱা বেবি পাউচ আপোনালোকে ইমান কমেন্ট কৰিছে বাপৰে মানে মই প্ৰেগনেন্ট নেকি সো একদম নহয় মই প্ৰেগনেন্ট নহয় আৰু এই যে বেবি এটো পাউচটো দেখিছে যে পেটৰ এটো হৈছে মোৰ চৰ্বি আৰে দেৱা ফাইনালি সজাই কৰি হৈ গল আৰু মানে কমপ্লিট সজাই হোৱাৰ পিছত ন ইমান ধুনীয়া লাগিছে মোৰ মানে নিজৰ ওপৰত ইমান প্ৰাউড ফিল হৈছে নহয় হৈছে না প্ৰাউড ফিল দেখাই দিনা সবকে 1 2 3 চাও কি ধুনীয়া লাগিছে ৰে মই কোৱালিটি ভাল কৰি দেখাই আছো ৰব মই মানে ওয়াইডত লৈছো যে নরমাল কোৱালিটি দেখাই আছো ইমান ধুনীয়া লাগিছে মাই গড চাওকচোন কি ধুনীয়া লাগিছে ৰে ন মজা লাগিছে কাৰোবাক লাগিলে মাতিব এয়া সব সজোৱা হৈ আছে গিফট কিবা কিবি দেখিছা বৰা তোমাৰ কাৰণে তোমাৰ গাৰ্লফ্ৰেণ্ডে মোৰ হাত নাই কষ্ট কৰাইছে আগে ব্লগত কোৱা কেনেকুৱা লাগিছে কোৱা ধুনীয়া লাগিছে থ্যাংক ইউ বা ইমান হেৰি হেল্প কৰাৰ কাৰণে ওয়েলকাম মন আছিল এনেকুৱা এটা সাৰপ্ৰাইজ দিবলে যেটো তোমাৰ কাৰণে সম্ভৱ হৈ গ'ল মানে যিমান যি নহওক এনেকে মই মানে এনেকে কাৰোবাক হেল্প কৰি পেলাই ভাল পাওঁ এনেকা
আৰু কাৰোবাৰ যদি বাৰ্থডে সাৰপ্ৰাইজ হক কিবা কিবি সজাবলে মানুহ লাগে মোক কন্টেক্ট কৰিব পাৰে কন্টেক্ট কৰিব খালি মানে বেলেগৰ তাত সজাব হলে পইচাটো ল'ম আৰু ডেকৰেশ্যনৰ নামত এনে কৈছো হলেও এনেকা এটা কাম মন মানে মোৰ কেতিয়াবা মন যায় দে মই ডেকৰেশ্যনৰ কাম এটা ষ্টাৰ্ট কৰো নেকি কিন্তু পিছত আমি ভাবো এইবিলাক কৰি পেলাই জানো ইনকাম হ'ব কাৰণে থমকি ৰম বাট হলেও যিকি নহওক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব কাৰণ বহুত মানে হেঁপাহত বনাইছো বস্তুটো মানে মই এইবিলাক কাম কৰি বহুত বেছি ভাল পাওঁ যাৰে হওক মোৰ হাজবেণ্ড হওক বেলেগ ফ্ৰেণ্ড হওক মোৰ ভাইটি ভণ্টি যাৰে বাৰ্থডে হওক মই মানে এনেকৈ সজাই ভাল পাওঁ কলেজতো আগতে কিবা পাতিলে ফেয়াৰৱেল হওক ফ্ৰেচাৰ্ছ হওক মই চব কৰিছিলোঁ মানে মই এনেকৈ দেখাই দিওঁ আৰু লগৰবিলাকে লগাই লয় যোনে মোৰ যদি লগৰ কোনোবাই চাই চব কমেণ্ট কৰ হয়নে নহয় কথাটো বাকি সেয়াই আৰু আউটপুটটো ফাইনেল আৰু বহুত কম টকাতে এইখিনি হৈছে মিনিমাম কেকটো আঁতৰাই দিলে 600 ৰুপিছত হৈ গৈছে ন টিকটক কেনেকুৱা লাগিছে লৈছা সঁচা এতিয়া চবকে কোৱা মোক এনেকা কামত মাতিবলে নাচোন তোমাৰ বাৰ্থডেত বোলে মোক এনেকুৱা এটা সাৰপ্ৰাইজ দিবা হয় তোমাৰ বাৰ্থডে মই কি তোমাক আকৌ সাৰপ্ৰাইজ দিম মোৰ বাৰ্থডে তাইক সাৰপ্ৰাইজ দিব সি আতৰাচোন সো তোমাৰ বাৰ্থডে তোমাক কি লাগিব বোলে কোৱা দুটা টি-শাৰ্ট এটা হাফ পেন্ট এটা এনে গেঞ্জি কাপোৰ পেন্ট আৰু হেডফোন এটা আৰু নালাগে হৈ যাব নালাগে হৈ গ'ল মই বোলো বহুত কিবা কিবি ক'ব নেকি বাৰু লিষ্টখন মনত ৰাখি ল'ম ইয়াতে ছেভ কৰি থৈ দিম বাৰ্থডে আগদিনাখন মনত পেলাম মই আপোনালোকে মোক মনত পেলাই দিব যে বাৰ্থডে আহি গ'ল নহয় দাদা এইখিনি বস্তু দিয়া আকৌ তাৰ বাৰ্থডে হৈছে 4 জুন সবে এনেকে উইশ নকৰিব ডাইৰেক্ট গিফ্ট দিব এড্ৰেছ দি দিম পঠাই দিব আৰু লগতে মোৰ কাৰণেও পঠাই দিব চপট কৰি দিলা তুমি ৰে দৰজা খুলি থৈ আহিছে ইমানে সোমাই আহিছে এটলিষ্ট এইটো তোমাৰো ভুল তুমি এটলিষ্ট ফোন কৰিব লাগে যে সোমাম নে মই ফোন কৰা নাই তোক আহি আছো বুলি আহি আছো মই তোক কৈছিলো কি আয়ো দেহি ইমান ধুনীয়াকে সাৰপ্ৰাইজটো ৰেডি কৰিলে সব ইয়াৰ কাৰণে মই শুনাই নাই বাহিৰত যা আকৌ ৰিয়েকশ্যন দিব লাগে আকৌ ৰিয়েকশ্যন দিব লাগে বোলে এইটো পিছত এইফালে চোৱা আকৌ ৱাও থেংক ইউ ৱাও বাৰ্থডে বয় আমাৰ সাৰপ্ৰাইজ খতম ছোৱালী যাবলৈ ওলাইছে আৰু এফালে মাহঁতো আহি পালে বোলে দৰজাখন খোলো একেবাৰে ঘৰে পাইছেহি বোলে আৰু ভাইটিৰ মানে কি বুলি ক'ম আৰু এতিয়া সেয়াই হ'লেও মানে দুখটো প্ৰকাশ নকৰোঁ যিমান যি নহওক ন দুখটো প্ৰকাশ কৰিলে অকণমান মানে বেয়া লাগে আহি পালে বাহ সস্পেচ হৈ গ'ল দেই হিৰো লাগিছে হিৰো প্ৰফেচৰ হয় বল কোৱা নাই সো এতিয়া আমি গম পালো বেমাৰটো কি হৈছে ইয়াতে মানে লিখি দিছে আৰু চকু যদি এইটো ট্ৰিটমেণ্ট সোনকালে নহয় তেন্তে ভিজন লছ হোৱাৰ মানে লছ হ'বও পাৰে ভিজন লছ হ'ব পাৰে কিবা চাইডত মই নামটো দি দিছোঁ হয়তো মোৰ প্ৰনাউন্সিয়েশ্যন ভুল হ'ব পাৰে আৰিডো ক্লাইচিছ নে কিবা এটা আছিলে মে বি মোৰ প্ৰনাউন্সিয়েশ্যন ভুল হ'ব পাৰে কাৰণ ডক্টৰৰ আখৰ অকণমান ধৰিবলৈ প্ৰব্লেম হয় ন তো মানে কি হ'ল এতিয়া প্ৰথমতে ইয়াত নেট্ৰালয়ত দেখাইছিলোঁ আমি নেট্ৰালয়ত দেখাওঁতে তেতিয়া যোনটো ভাল চকু আছিলে সেইটো ঠিকেই আছিলে তাৰপিছত লাহেকৈ 3-4 দিন যোৱাৰ পিছত যেতিয়া আমাৰ ইয়াৰ পৰা গ'লগৈ ঘৰলৈ 3-4 দিন যোৱাৰ পিছত মানে তাৰ সেই এই বেমাৰটোৱে লাহে লাহে ধৰিলে বোলে
ডক্টৰে সেইটো কৈছে আৰু সেকেন্ড ডক্টৰজনে তাৰ পিছত হি যেতিয়া মানে চকুৰে কোন অশান্তি পাই আছে বেলেগ এজন ডক্টৰক দেখালে কিন্তু তেওঁ ডাইৰেক্ট কৈছে পানী জমা হৈছে একো নহয় ভাল হৈ যাব মই ইয়াতে এটা কথা কওঁ এজন ডক্টৰে ডিগ্ৰী কেতিয়া পায় সম্পূৰ্ণ হি পঢ়ি মানে তেওঁ পঢ়ি লৈছে পঢ়ি পেলাই সম্পূৰ্ণ মানে ডিগ্ৰী পোৱাৰ যোগ্য হয় তেতিয়া পায় এতিয়া মই এটাই কথা কম যদি তেওঁ ট্ৰিটমেন্ট কৰিব নোৱাৰে তেন্তে কেতিয়াও মানে এনেকুৱা নোৱাৰো মানে ডাইৰেক্ট নোৱাৰো বুলি কৈ দিব লাগে ন মিছামিছি ভুল হেৰি পেলাই দি পেলাই কিয় থৈ দিব লাগে যেতিয়া সেকেন্ড ডক্টৰজনে কালি ন আজি পাইছে আজি কিমান তাৰিখ 11 আজি 11 তাৰিখ আজি পাইছে সেকেন্ড ডক্টৰজনে কৈছে যে আৰু সোনকালে কিয় আনা নাই মোৰ ওচৰলে আপোনালোকে বহুত বেছি দেৰি কৰি দিলে কাৰণ এটো নাই কমেও এসপ্তাহ আগতে ট্ৰিটমেন্ট হৈ যাব লাগিছিল এতিয়া এসপ্তাহ হৈ গল তাৰ বেমাৰটো আৰম্ভ হৈছে 10 দিন মানৰ পৰা তো মানে মাহতে ভাবিছে ডক্টৰজনে কৈছে যেতিয়া যে পানী জমা হৈছে ভাল হৈ যাব তো মাহতে ইমান চিন্তা কৰা নাই আৰু তো এনেকা ভুল ট্ৰিটমেন্ট মানে কৰিব কেতিয়াও নালাগে যদি আপুনি নোৱাৰে তেন্তে কেতিয়াও নোৱাৰো বুলি কব ডক্টৰটোৰ নাম এতিয়া মই মেনশন নকৰো কিন্তু হজাইৰে ডক্টৰ হয় আৰু কোনখন ক্লিনিকত বহে বিহুতলি ৰোডত বহে আৰু হয়তো বহুতে গম পাব ভুল ট্ৰিটমেন্ট কেতিয়াও কৰিব নালাগে এনেকে আৰু এতিয়া সেই কাৰণে আমি গম নাপালো ন এতিয়া ভিজন লছ হোৱাৰ চান্স মানে কেনেকুৱা হ'ব পাৰে ভাবকচোন এতিয়া হে কাইলে দেখাই দিব লাগিব ডক্টৰক এতিয়া ডক্টৰেটো কৈছে হায়দৰাবাদ লৈ যাবলে হয়তো নেত্ৰালয় নহলে হায়দৰাবাদ মোস্ট ইম্পৰ্টেন্টলি মানে হায়দৰাবাদতে লৈ যাব দিছে কিন্তু এতিয়া যেহেতু পইচা আমাৰ অলপ প্ৰবলেম হৈ আছে সেই কাৰণে এতিয়া নেত্ৰালয়তে দেখাম আৰু যদি চাও কি হয় তেনে নেত্ৰালয়ত ডক্টৰে কি কয় কিন্তু নাজানো আৰু হে আসল কথা হল আমাৰ এটা পইচা বহুত মানে হেৰি হৈ আছে টানাটানি চলি আছে যাৰ কাৰণে আমি এতিয়া মানে ভালকে চিকিৎসা কৰিব পৰা নাই বহুতে নাজানো কেনেকে সহায় বিচাৰি লয় ইউটিউবত কিন্তু মানে মই হেতু পাৰা নাই এতিয়ালৈকে কিন্তু যদিহে প্ৰয়োজন হয় নাজানো আৰু হবও পাৰে আপোনালোকে খালি লগত থাকিব আৰু হেতুৱে কথা মাগিবা কোৱা কি কম আৰু আপোনালোকে অলপ আশীৰ্বাদ কৰিলে হলা যাতে ভাল হয় আৰু বেয়াটো লাগি আছে মইতো মাক হয় ন হ'ব দিয়া একো নাই ভাল হৈ যাব ন এলে বাবু আৰু মই প্ৰনাউন্সিয়েচনটো মই শুদ্ধকে কৰিব পৰা নাই দেই সেইকাৰণে ক্ষমা কৰিব হাই এভৰিৱান গুড মৰ্নিং আৰু আজি হৈছে নেক্সট ডে ৰাতিপুৱাই বাবু আৰু মা গল হস্পিটাললে যেহেতু মই যোৱাবাৰ সকলো বস্তু দেখাই দিছো মাহঁতক তো সেইকাৰণে এবাৰ ইমান এটা প্ৰবলেম নহয় আৰু আজি মই গৈ আছো সেইফালে কাপোৰ মানে আলনাৰ অৱস্থা নাই কাৰণ গুটে কাপোৰ চাপোৰ উলিয়াই সামৰি আছো এইফালে এয়া তাইও হেল্প কৰি দিছে তাইও থাকিলে কালি আসলতে যোৱাকালি কি হল বিৰাট যোনটো আমাৰ লগৰ লৰা অংকুৰ তাৰ লগত মানে লৰাটা আছিলে সেই লৰাজনৰ দেউতাক ঢুকালে কালি যোৱাকালি এক্সিডেন্টত তো হেয়া আৰু তেওঁলোক অংকু সিহঁত গোটেইকেইটা মানে আৰু এফালে তেখেতৰ হ'বলগীয়া জনো একেলগে গলগে হোজাই পা মানে অংকু ডাইৰেক্ট ঘৰত গলগে ৰহাত একচুয়ালি আজি আমাৰ ৰহালে যোৱা কথা আছিলে বিয়া এখন আছে আৰু লগতে ফ্যামিলি বিয়া আৰু প্লাস আৰু অলপ বেলেগ কামো আছে মোৰ সেইখিনি কাম মই এতিয়া আপোনালোকক ডাইৰেক্ট কব মানে কি আৰু এখন শৰ্ট ফিল্মৰ শুটিং হ'ব আমাৰ অবভিয়াসলি জিম্বাই কৈছেই চাগে কিছুমান কথা তো মই এতিয়া বেছি ৰিভিল কৰি নাথাকো কাৰণ যিমান জিনক এখন জিমিবাৰ প্ৰডাকশনৰ হয় তো মোৰ নিজৰ প্ৰডাকশনৰ হলে মই কলো হয় নাই এতিয়া যেহেতু জিম্বাৰ প্ৰডাকশনৰ হয় তো সেইখিনি বাকি সকলো কথা জিম্বাই কব বাকি খালি মই সৰু এটা চৰিত্ৰত কাম কৰিম আশা কৰো আপোনালোকে মৰম দিব এইটো কথা খালি কৈ থলো এইটো ভিডিওতে আৰু ভাইটিৰ হস্পিটাল গৈছেহে বাকি কি হয় কি নহয় সকলো কৈ থাকিম বাৰু আজি আবেলিহে গম পাম চাগে ডক্টৰে কি কয় ভাল হ'বনে নহয় আৰু যদি মানে নাজানো যদি পইচাৰ কিবা অসুবিধা হয় মই মেবি কিবা এটা ফান্ড ট্ৰাই কৰিম গোটাবলে আপোনালোকে খালি সহায় কৰিব আৰু আপোনালোকে কবচোন এনেকা ফান্ড মানে গুটুৱা কিবা ৱেবসাইট বা কিবা আছে নেকি বেমাৰৰ কাৰণে একন সহায় কৰিলে বহুত বেছি সুবিধা হ'ব সো কোৱা আজি ভিডিওটো ইয়াতে সমাপ্ত কৰিছো আমি অকন কবিতা মাতা দিছো
আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে টাটা বাই 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 লাভ ইউ অল